আজি 1 অক্টোবৰ আৰু এই 1 অক্টোবৰ তাৰিখটো প্ৰাইডিজ এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ কাৰণে এটা খুবেই বিশেষ দিন কাৰণ 2009 চনৰ 1 অক্টোবৰ তাৰিখত প্ৰাইডিজ এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ কোলাত জন্ম হৈছিল অসমৰ প্ৰথমটো মনোৰঞ্জনধৰ্মী চেনেল ৰং ঠিক সেইদৰে 2011 চনৰ 1 অক্টোবৰত জন্ম হৈছিল উত্তৰ পূবৰ প্ৰথমটো স্যাটেলাইট মিউজিক চেনেল ৰামধেনু মনোৰঞ্জনৰ বিভিন্ন ৰঙেৰে আপোনালোকৰ জীৱনক ৰঙীন কৰি আহিছে ৰং চেনেলে ঠিক সেইদৰে সুৰৰ হাতু ৰঙেৰে সংগীতময় জীৱনৰ মাদকতা প্ৰদান কৰি আহিছে ৰামধেনুৱে আজি এই বিশেষ দিনটোত মই অংগশ্ৰী নেওগে আপোনালোকৰ বাবে লৈ আহিছোঁ এটি বিশেষ অনুষ্ঠান ৰঙৰ দ্বাদশ বৰ্ষপূৰ্তি আৰু ৰামধেনুৰ দশম বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা এই বিশেষ অনুষ্ঠানটো হ'ল এই ধুনীয়া গধূলি লগন পাৱাৰ্ড বাই এভৰিডে স্পাইচেছ এই ধুনীয়া গধূলি লগনৰ শুভক্ষণত আমি এটি পবিত্ৰ কাৰ্যসূচীৰে আজি এই অনুষ্ঠান আৰম্ভ কৰিব লৈছোঁ আমি পৰিৱেশন কৰিব বিচাৰিছোঁ কোৰিঅ'গ্ৰাফাৰ ধনজিৎ দাসৰ পৰিচালনাৰে এটি গণেশ বন্দনা গণেশ বন্দনাৰে আমাৰ মনটো সঁচাকৈয়ে পবিত্ৰ লাগি গ'ল আৰু ইয়াৰ পাছতে আমি আপোনালোকৰ বাবে লৈ আহিছোঁ আমাৰ সকলোৰে মৰমৰ মোৰ খুবেই প্ৰিয় এজন গায়ক আৰু যাৰ গানে হ'ল তেওঁৰ পৰিচয় আৰু তেওঁৰ হ'ল আমাৰ সকলোৰে মৰমৰ দীক্ষু Gonna
এদিন হলেও জানি মনে যদি না মানে তোমার ছবিকে চাই কিছুদিন থাকিব পাৰিম তুমি যদি কোৱা if you wanna stay সৰু সৰু হাঁহি মৰে কিব তৰা দিব খোজে এদিন হলেও জানি মনে যদি না মানে তোমাৰ ছবিকে চাই কিছুদিন থাকিব পাৰিম তুমি যদি কোৱা আকাশতে ঘৰে পাতি তুমি যদি কোৱা হাত মাৰি তৰা দিছি তুমি যদি কোৱা বেলিতি আনি দিম তুমি যদি কোৱা যদি আনি দিম তুমি যদি কোৱা নদীতো জাপ দিম তুমি যদি কোৱা সাগৰো সাঁতুৰিম তুমি যদি কোৱা আকাশতে ঘৰে পাতি তুমি যদি কোৱা হাত মাৰি তৰা দিছি I'm gonna get the sun if you wanna say I'm gonna get the moon if you wanna say I'm gonna ground myself if you wanna say I swim across the sea if you wanna say